श्री कृष्णाय नमः श्री कृष्णाय नमः श्री कृष्णाय नमः। श्लोक कृष्णाय वासुदेवाय देवकी नंदनाय नंद गोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्राये वसुदेवं सुतं कृष्णं कंस सानुरमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं। हरे राम 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 मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत् कृपातमः वन्दे परमानन्दमाधवं। कृष्ण हरे राम 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 राम। चतुर्थ कीर्तन घोषा ओ नर हरि के राम निस्तारिया नियो नारायण माथा धरि बुटुली तुमार शरण नर हरि के राम निस्तारिया नियो नारायण माथा धरि बुटुले तुमार शरण पद उद्धवक सम्बुद्धिमा तन्त्र कृष्णे पासे कर्म बंध एराइते प्रबंध जार आसे वैष्णवर संग हितु लैब प्रथमत मुहुर चरित्र शुनि बेक भकत मोर नाम कीर्तन करिब सर्वक्षणे हृदयत मोर रूप चिन्तिब जतने मोर जख गाया जितु करे गीत नित नाहि तार चिंता हितु भैल कृत गीत শুনি উদ্ধৱয়া বেদ শস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি সমস্তে ভূততে ব্যাপী আছো মই হৰি হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ব্রাহ্মণর সন্দালর নিবিচারি কুলা
তাত চুৰত যেন দৃষ্টিয়ে কতুল নিশত সাধুত যাৰ ভয় লয়ে জ্ঞান তাহা কাষে পণ্ডিত বুলি সৰ্বজান বৈষ্ণৱৰ সংগ এইটো লৈবে প্ৰথমত মুহুৰৰ চৰিত্ৰ শুনিবি আকৌ ভকতত এতিয়া বৈষ্ণৱৰ সংটো প্ৰথমতে কিয় ল'বলৈ ক'লে এইটো আমি আচল কথাটো জানি ল'ব লাগিব আৰু তত্ত্ব ৰহস্য কথাখিনি কোনে ধাৰণ কৰে ভকতে ধাৰণ কৰে আৰু ভকতৰ ওচৰত গুপুতৰ গুপুত কথাখিনি পোৱা যায় যদি আপুনি সেই কথাখিনি বিচাৰিব জানে তেতিয়া নিশ্চিতভাৱে ভকতে আপোনাক উপযুক্ত বুলি বিবেচনা কৰিলে সেই কথাখিনি ক'ব এতিয়া প্ৰথম কথাটো হ'ল বৈষ্ণৱৰ সংগ এইটো লৈবে প্ৰথমত বৈষ্ণৱৰ সংগটো কিয় ল'বলৈ কোৱা হ'ল বৈষ্ণৱ কোনসকল বিষ্ণুক জানন্তি ইতিছ বৈষ্ণৱ যিসকলে বিষ্ণুক একমাত্ৰ উপাসনা কৰে আৰু বিষ্ণুৰ ব্যতিৰেকে তেওঁলোকৰ ক'তো কেতিয়াও সেৱা পূজা নাই আৰু বিষ্ণুৰ সৃষ্টিখনত প্ৰতি মুহূৰ্তে মুহূৰ্তে যিসকলে সৃষ্টিৰ বিনন্দিয়া কৰিবৰ কাৰণে অহনিশে নিজকে তাত নিয়োগ কৰি আছে যেনে ব্যাস নাৰদ বিদুৰ এইসকল বৈষ্ণৱ আৰু গোটেই ভাগৱতৰ ধাৰাটো বা একশৰণ হৰিনাম ধৰ্মৰ ধাৰাটো বা কৃষ্ণ সংস্কৃতিৰ ধাৰাটো একমাত্ৰ বৈকুণ্ঠৰ পৰা নামি অহা ৰাস্তাটো হ'ল বৈষ্ণৱ মাৰ্গ ভকতৰ যোগেদি কিন্তু অহা নাই গোটেই ধাৰাটোৱে নামি আহিছে ইডালে সিডালে লাগি তিলকো নগৈলে ভাগি শুকমুখে আখি ভূমিত ভৈলা বিদিত গতিকে গোটেই ধাৰাটোৱে হ'ল বৈষ্ণৱ মাৰ্গৰ ধাৰা সেইকাৰণে বৈষ্ণৱৰ সংগটো প্ৰথম ল'বলৈ কৈছে বৈষ্ণৱসকলে বিষ্ণুৰ উপাসনাৰ বাদে বেলেগ কথা কেতিয়াও নকয় আৰু বৈষ্ণৱ সেইজনে যিজনে নিজে আহৰণ কৰে নিজে আচৰণ কৰি আনক উপদেশ দিয়ে আপুনি আচৰি ধৰ্ম আনকো শিকায় এই হ'ল বৈষ্ণৱ মাৰ্গ ভকতে কিন্তু কেৱল মাত্ৰ নিজেহে ধাৰণ কৰে ভকতে কেতিয়াও গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান নকৰে যি ছয় ভক্তৰ কথা কোৱা হৈছে তেওঁলোকে কিন্তু শুদ্ধভাৱে এই ভক্তি ধাৰাটো নিজে ধাৰণ কৰে সেইকাৰণে বৈষ্ণৱ আৰু ভকতৰ মাজত বিশেষ পাৰ্থক্য নাই আমি যদি তাত পাৰ্থক্য কৰোঁ খালি বৈষ্ণৱৰ মাৰ্গটো শ্ৰেষ্ঠ এই কাৰণেই যে তেওঁলোকে নিজে আচৰণো কৰে আৰু আনক উপদেশ দিয়ে ভকতে কেৱল মাত্ৰ নিজে আচৰণ কৰে মুদ্ৰাটো ইটো পিঠি আৰু ইটো পিঠি সেইকাৰণে উদ্ধৱ মহাভাগৱত অৰ্থাৎ মহাভকতক বৈষ্ণৱৰ সংটো ল'বলৈ ক'লে যে বৈষ্ণৱ মাৰ্গৰ যোগেদি মই যোৱাৰ পিছত মোৰ যি একশৰণ শুদ্ধ হৰিনাম ধৰ্ম তুমি জগতত মোৰ মহাভক্তি ধৰ্ম প্ৰচাৰ কৰিব পাৰিবা সংটো কিন্তু বৈষ্ণৱৰ ল'বা যেহেতু তুমি ভকত উদ্ধৱ মহাভাগৱত নহয় জানো উদ্ধৱ মহাভাগৱত কাৰণে ভগৱন্তৰ একান্ত ভকত গতিকে এই কথাবোৰ আমি প্ৰথম জানি ল'ব লাগিব ভকত আৰু বৈষ্ণৱৰ দুইটা উপাধি উদ্ধৱৰ গাত লাগিছে আৰু মূৰ জখ গায়া যিটো কৰে গীত নৃত্য নাহি তাৰ চিন্তা সেইটো ভৈল কৃতকৃত্য ভগৱন্তৰ গুঞ্জখ গায় যিসকলে আনন্দ অনুভৱ কৰে তাত পঞ্চ আনন্দ সংযোগ হৈ আছে সহজানন্দ হৃদয়ানন্দ স্বৰূপানন্দ সচ্চিদানন্দ আৰু পৰমানন্দ এই পঞ্চ আনন্দ ঈশ্বৰৰ নামত আমি পাব লাগিব ভকতে কিন্তু পঞ্চ আনন্দ নিজৰ স্থানত বহি থাকিয়েই শ্ৰৱণ কীৰ্তন একান্ত মনে শুনোতে সেই আনন্দ অনুভৱ কৰি থাকে সেইকাৰণে ভকত নিৰ্গুণ এই বাপজনে ক'লে যে নিৰ্গুণ ভকতিৰ কথা ভকত হ'বলৈ হ'লে নিৰ্গুণীয়া হ'ব লাগিব নিৰ্গুণ মানে গুণৰ অতীত গুণে তেওঁ ক্ৰিয়া কৰি থাকিব নালাগিব সেই সময়ত বিষয় গুণ ইন্দ্ৰিয় গুণ ইত্যাদি ইত্যাদিবিলাকে য'ত শ্ৰৱণ কীৰ্তন হৈ থাকিব ভকতৰ গাত সেই গুণখিনিয়ে ক্ৰিয়া কৰিব নালাগিব কৃষ্ণদেৱ শৰণ লৈ ভগৱন্তৰ গুণ নামত প্ৰেম অমৃতময় বাণীয়ে সৈতে আনন্দ অনুভৱ কৰিব পৰাজনেই হ'ল প্ৰকৃতাৰ্থত পৰম বিৰক্ত ভকতৰ কথাখিনি ক'বগৈ গতিকে পৰম বিৰক্ত ভকত এতিয়া যিসকল মহাভকতৰ কথোপকথনখিনিয়ে চলি আছে ভগৱন্তই যিহেতু একদম যাবৰ সময় হ'ল উদ্ধৱ মহামহন্তৰ লগত বাল্যকালৰ পৰা ডাঙৰ দীঘল হৈছে একেলগে গতিকে যাবৰ সময়ত তেওঁ বাছি ল'লে যে উপযুক্ত পাত্ৰ এইটো এই পাত্ৰটোত মই দান দি থৈ গ'লে মোৰ লাভ হ'ব গতিকে যাবৰ সময়ত যেতিয়া কথাখিনি কয় সেইখিনি অতি মূল্যৱান কথা সেইকাৰণে ভগৱন্তই কোৱা কথাখিনি উদ্ধৱৰ আগত অতীৱ মূল্যৱান
এইখিনি আমাৰ মানৱ জীৱনৰ কাৰণে অতি কল্যাণকাৰক শুনি উদ্ধভাৱে ৰহস্য ভকতি কৰিবা অভ্যাসত তুমি স্থিৰ কৰি বতি সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূতত বিষ্ণু বুদ্ধি কৰাটো ইমান সহজ কথা নহয় কাৰণ আমি একে সমান সমনীয়া ভকত কিজনকে বিশ্ব বুদ্ধি কৰিব নোৱাৰোঁ ইতৰ প্ৰাণীক বিষ্ণু বুদ্ধি কৰাটো ডাঙৰ কথা নহয় জানো এতিয়া ইজন আহিলে মই বেয়াই পাওঁ সকামলৈ আহিবলৈ ইজনে নাম গালে মই বেয়াই পাওঁ তেনেকুৱা নহয় জানো আমাৰ অন্ত পবিত্ৰ কৰিবৰ কাৰণে মন শুদ্ধ কৰিবৰ কাৰণে এই ব্যৱস্থাখিনি আমাক দিছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চুৰত যেন দৃষ্টিয়ে কতুল নিশত সাধুত যাৰ ভয় লয়ে জ্ঞান তাহাকে সে পণ্ডিত বুলি সৰ্বজন সেইজনকেই মহাপণ্ডিত বুলি কৈছে সেই পৰ্যায়টো আহিবৰ কাৰণে আমি যত্ন কৰি থাকিব লাগিব বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাই মান্য কৰে ঈৰ্ষাও অসূয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হুৱেতে বেটাখন এতিয়া আমাক প্ৰথমতে কি কৰিবলৈ কৈছে কামখিনি কৰিবৰ কাৰণে আগত কৈ গ'ল যে সমস্ত ভূতত মই ব্যাপী আছোঁ হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি মই যে ক'লোঁ সহজ নহয় সহজ উপায়টো দিলে যে একেই দেহ একেই প্ৰাণ একেই তেজৰ একেই মনৰ মানুহক অন্ততঃ প্ৰথমতে ঈশ্বৰ জ্ঞানটো কৰা আমি আকৌ দুটা কথা বেছিকৈ যদি আমাক গুৰুঘৰ দি আহিলে আমি বৰ মেধি হ'লোঁ আৰু এতিয়া আমাৰ যিটো হৈছে আমি যিটো ব্যৱস্থা দেখিছোঁ ইতিমধ্যে আচলতে আমাক ভকত বনোৱা মেচিন এটাত ভৰাই দিলেগৈ এইফালে সোমোৱাই দিলে অলপ পিছতে আমি সিফালে ভকত হৈ ওলাই আহিলোঁৱেই কাৰণ সত্ৰ গোসাঁই মহন্তসকলৰ ওচৰলৈ যোৱাৰ লগে লগে আমাক ভকত বনোৱা মেচিনটোতে ভৰাই দিলে গোসাঁই নাই দিয়া জানো এইফালে ভৰাই দিলে সেইফালে আমি ভকত হৈ আহিলোঁৱে তাৰমানে আগদিনালৈকে চব মহতিয়াই আছিলোঁ পাছদিনা আনি গোসাঁই ঘৰত মেচিনটো তেনেকৈ ভৰাই এইখন দৰ্জাই সোমাই এইখন দৰ্জাই উলিয়াই দিলে আমি ভকত হৈ আহিলোঁ আমি ধুতি নীতিত লাগি আছোঁ ধুতি নীতি কি পাতখিলা কোনফালে দিবা শৰাইখন কেনেকৈ সজাবা এইবোৰ ধুতি নীতিহে নিয়ম নীতি তাৰমানে কিন্তু মূল ভকতি বস্তুটো এইবোৰত লাগি আছে জানো একমাত্ৰ নিগুণ ভকতিহে একমাত্ৰ এতিয়া আমি গুণময় কৰ্মত লাগি আছোঁ এইফালে এইটো মেচিনত ভৰাই দিলে এইফালে এখন দৰ্জা দি ভকত হৈ আহিলোঁ আৰু পাছদিনা বা কি চাবা এখন সমাজ কেনেকৈ পৰিচালিত কৰিব লাগে নহয়নে বাৰু হাতোলা মেধি যে এইবোৰ বনাই পঠাইছে আমাক হাতোলা মেধি হ'বলৈ হ'লে হাতোলাজন কেনেকুৱা হ'ব লাগিব মেধিজন কেনেকুৱা হ'ব লাগিব কি কি গুণ থাকিব লাগিব এতিয়া মেধি নোহোৱাকৈ কাগজ লিখিয়ে দিব লাগে মোক সেইদিনা কেইবাজনো আবেদন কৰিছে বোলে আমি সত্ৰৰ পৰা মেধি বাপটো লৈ আহোঁ বুলি ভাবিছোঁ আপোনালোকে চহী এটা কৰি দিবলৈ সেই ধাৰত আহিলে এতিয়া মেধা সম্পন্ন হ'ব লাগিব নহয় মেধিজন কিন্তু মেধা শক্তিটো আপোনাৰ থাকিব লাগিব এটা অনুষ্ঠান অতি নিয়াৰিকৈ খুব শৃংখলিত ৰূপত পৰিশীলিত ৰূপত আপুনি এটা অনুষ্ঠান চলাব পৰা যিখিনি গুণ আপোনাৰ এই গুণখিনি আপোনাৰ গোট থাকিব লাগিব বা মোৰ গোট থাকিব লাগিব নালাগিব জানো এইফালে মেচিনত ভৰাই দি সিফালে ওলাই অহা ভকত হ'ব নালাগে ভকত হ'বলৈ যাওঁতেই ভকত সংজ্ঞাটো অকণমান জানি যাব লাগে সেইকাৰণে প্ৰতিটো শাৰীতে আপুনি নামঘোষা চালে পাব যে জানিয়া লৈলোঁ শৰণ নজনাকৈ ঈশ্বৰৰ চৰণত শৰণ ল'বলৈ আমাক কোৱা নাই হে ৰাম দেখি সখী গণে জুনু সাখয়াখি বেৰি মই হাত গৈতো চোৰ হেন লজায়েৰি এৰাম কুকুৰ চেণ্ডাল
ভৰুয়াত মাৰাম জানিয়া বাকু পৰি কৰিবা প্ৰণাম সমস্ত ভূতত বিষ্ণু বুদ্ধিনো যাৱে কায় বাক মনে অভ্যাসিবায়ে ভাৱে যদি নাহে তেতিয়াহ'লে কায় বাক্য মনে অভ্যাস কৰিবলৈ কৈছে বিষ্ণুময় দেখৈ যিটো সমস্ত জগত অজীৱন্তে মুকুট শুৱে অচিৰকালত সকল প্ৰাণীক দেখি বাহায় আত্মা সম উপায় মধ্যত ইটো আতিমুখত মোৰ ইটো ধৰ্মৰয়ল বৰুণাহি হানি যিহেতু সম্যকে মই কলো তত্ৰবাণী হে ৰাম দাম্ভিক হতথ নকহিবাই তত্ৰ সদা উপদেশ দিবা বৈষ্ণৱ জনক হিষ্টি শুদ্ধ কৰে যদি আমাত ভকতি তাহাতো কহিবা ইটো জ্ঞান মহামতি হিয়াক ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোক মহাশুদ্ধ শুয়া জ্ঞান দীপে দেখে মোক অজানিলা উদ্ধৱয়াবে দিলো উপদেশ তোমাৰ কি হুকমুখ গুচিল নিশেষ বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱনতে মুকুট শুৱে অচিৰকালত এইটোৱে হ'ল চূড়ান্ত সত্য আৰু এই পৰম সত্যটো পাবৰ কাৰণে আমি প্ৰতি খোজে খোজে খালি যত্ন কৰি যাব লাগিব আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোক মহাশুদ্ধ শুয়া জ্ঞান দীপে দেখে মোক ব্ৰহ্মাসৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ ইটো দেখা মোৰ কায়া হবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহিয়ান বান্ধৱ ধব তুমি সম ভকতে খে মোৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি খে হৃদয় মই বিনা ভকতে নি চিন্তে কিছু জ্ঞান ভকত পৰে মই
নিচিনিতো হোৱান বৰ ধুনীয়াকৈ ক'লে শেষত ব্ৰহ্মাসৰ সলায়ুধ লক্ষ্মীপ্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখাইতো কায়া যে যিমানবিলাক তুমি দেখিছা ব্ৰহ্মা সৰ অৰ্থাৎ শিৱ সলায়ুধ বলোৰাম লক্ষ্মী মোৰ অৰ্ধাংগিনী আৰু মোৰ যে পৰম সুন্দৰ এটা লাৱণ্য দেহ তুমি দেখিছা যিটো দেহ ভকতে চাবৰ কাৰণে পাবৰ কাৰণে অহৰ্নিশে যত্ন কৰি থাকে এই সকলোবিলাকতকৈ তুমি মোৰ প্ৰিয় গতিকে মই তোমাক এই গোপন